অসমৰ ভিতৰতে এখন আজব খণ্ড পশু চিকিৎসালয় হ'ল গৌৰীসাগৰ খণ্ড পশু চিকিৎসালয়। 1963 চনতে কাগজে পত্ৰই খণ্ড পশু চিকিৎসালয়খন স্থাপন কৰা হ'ল। সেই অনুসৰি খণ্ড পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আদি কৰ্মচাৰীসকলো নিযুক্তি দিয়া হ'ল আৰু তেওঁলোকে আৰম্ভণিৰ পৰা কাম কাজ কৰিলে, অৱসৰো ল'লে বহুকেইজন চিকিৎসকে। কিন্তু অতি পৰিতাপৰ বিষয়টো হ'ল যে আজি পৰ্যন্ত খণ্ড পশু চিকিৎসালয়খনৰ কোনো স্থায়ীয়ে হওক বা অস্থায়ীয়ে হওক কোনো ধৰণৰ কাৰ্যালয় নহ'ল, কোনো ধৰণৰ চিকিৎসালয় নহ'ল, নামতহে আছে। যাৰ বাবে সেই কৰ্মচাৰীসকলে, চিকিৎসকসকলে কোনো ধৰণৰ কাম কাজ কৰিবলৈ হ'লে কেতিয়াবা কাৰোবাৰ দোকানত বহি কৰিব লাগে, কেতিয়াবা কাৰোবাৰ ঘৰৰ বাৰাণ্ডাত গৈ, কেতিয়াবা ৰাস্তাতে সেই কাম সমাপন কৰিবলগীয়া হয় ৰ'দ বৰষুণ অতিক্ৰমী। যাৰ বাবে বিভিন্ন সময়ত দুৰ্যোগৰ মুখামুখি হৈ আহিছে, তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আহিছে। কিন্তু আজি পৰ্যন্ত গা নলৰিলে পশু পালন বিভাগৰ। মোৰ কাষত আছে কেইগৰাকীমান কৰ্মচাৰী, জানিব বিচাৰিম আপুনি কি পদত আছে? নমস্কাৰ, মোৰ নাম বিশাল দত্ত। মই গৌৰীসাগৰ পশু চিকিৎসা আৰু পশুপালন বিভাগৰ এজন কৰ্মচাৰী। আৰু আমাৰ যিহেতু মোৰ এতিয়া জইনিং হোৱা 2 বছৰ দিনেই হ'ল, আপোনাৰ এতিয়ালৈকে কিন্তু জইনিং হোৱা দিনৰ পৰাই মই এতিয়ালৈকে এটা আমাৰ অফিচ বা যিটো কাৰ্যালয় বুলিবলৈ আমি এতিয়ালৈকে পোৱা নাই। আমাৰ বহুতখিনি অসুবিধা, তাৰ বাবে বহুতখিনি অসুবিধাৰ সৃষ্টি হয়। কোনো এজন যদি ব্যক্তিয়ে যদি তেওঁলোকৰ পশুধন লৈ আনে, তেওঁলোকৰ কিবা সমস্যা হয়, আমাৰ ওচৰলৈ যদি আহেও ডিছপেঞ্চাৰী এখন নাই, সেইটো কাৰণে আমাৰ বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে। আৰু তাৰ লগতে আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰতিষেধক দিয়া হয়, পশু ৰোগসমূহ কমিবৰ বাবে যিখিনি প্ৰতিষেধক দিয়া হয়, সেই প্ৰতিষেধকবোৰ যেনে FMD হওক, ব্ৰুচেলা হওক, লাম্পি হওক, সেই ডিজিজৰ যিবোৰ প্ৰতিষেধক দিয়া হয়, সেইবোৰ আমি ৰাতিপুৱাই গৈ তেওঁলোকক প্ৰতিষেধকবোৰ দিবলগীয়া হয়। কাৰণ যিহেতু 9 বজাৰ লগে লগে গৰুখিনি মেলি দিয়ে, আৰু তাৰ বাবে আমি ৰাতিপুৱাই ওলাই গৈ আমি গাঁৱে গাঁৱে গৈ পেলাই প্ৰতিষেধকবোৰ দিওঁগৈ। কিন্তু প্ৰতিষেধকবোৰ দিয়াৰ পিছত আমাৰ যিটো প্ৰতিষেধক দিয়াৰ পাছত যিটো আমি এটা অফিচিয়েল কাম কাজ থাকে, অফিচিয়েল কাম কাজবোৰ কৰিবৰ কাৰণে আমাৰ কোনো স্থায়ীভাৱে কাৰ্যালয় নাই। কেনেকৈ কৰে? যিহেতু আমাৰ চৰকাৰী নিৰ্দেশনা মতে আমাৰ এখন ডিছপেঞ্চাৰী সময়সীমা হৈছে 8 বজাৰ পৰা 2 বজালৈকে। সেই 8 বজাৰ পৰা আমি 9-10 বজাত আজৰি হৈ যাওঁ আমাৰ ভেকচিনেশ্যনখিনি দি পেলাই, তাৰপিছত আমাৰ যিখিনি অফিচিয়েল কাগজ পত্ৰ কাম থাকে সেইখিনি আমি দোকানত বহি কৰিবলগীয়া হয় বা কাৰোবাৰ বাৰাণ্ডাত বহি কৰিবলগীয়া হয়। বা আমি তেনেকৈ শুনি পেলাই বহুতে আমাক মানুহে তাচিলেও কৰাৰ নিচিনা আমি কিছুমান ক্ষেত্ৰত সন্মুখীন হওঁ। যিহেতু আপোনালোকৰ এটা কাৰ্যালয় নাই নি বুলি কয়, বা আপোনালোকৰ এটা অফিচ নাই নি, যে আপোনালোক ক'ত বহে, আপোনালোকৰ এটা পাৰ্মানেণ্ট লোকেশ্যন নাই নেকি বুলি সোধে। এতিয়া আমি এটা পাৰ্মানেণ্ট লোকেশ্যনটো মানে ক'বলৈ দিব নোৱাৰোঁ, তাৰ বাবে আমি অসুবিধা পাইছোঁ। নামতহে আছে কাগজে পত্ৰ। নমস্কাৰ, হয়, আপুনি কিমান বছৰ হ'ল পশুপালন বিভাগত কাম কৰা? মোৰ এতিয়া ৰানিং 21। আজিলৈকে গৌৰীসাগৰত পালেনে? নাই পোৱা, মই এতিয়ালৈ অহাৰ পৰা পোৱা নাই। মই গৌৰীসাগৰৰ আণ্ডাৰতে আমাৰ দিখমুখ FSCখন চলে, গতিকে অফিচিয়েল কাম কাজ কেতিয়াবা ইয়াত আমি দিব লগা হ'লে আমি ইয়ালৈ আহি, আমাৰ ইয়াত বহা জেগা নাই, আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ এইফালৰ পৰা। গৌৰীসাগৰ খণ্ড পশু চিকিৎসালয়খনৰ অধীনত আৰু কিবা আছে নেকি কেন্দ্ৰ? আৰু আছে, চাৰিং চাব চেণ্টাৰ আছে, দিখমুখ চাব চেণ্টাৰ, চাৰিং চাব চেণ্টাৰ, এই দুখন চলে গৌৰীসাগৰ চিকিৎসালয়ৰ আণ্ডাৰত। কিন্তু মূল চিকিৎসালয়খনত একো নাই। মূল চিকিৎসা এখনত ইয়াত বহিবলৈ জেগা নাই। আমি আহিলে অফিচিয়েল কাম কাজ কৰিবলৈ আমি ক'ত কৰিম ক'ত নকৰিম, আমি য'ত ত'ত কৰি কিনে ইয়াত কামখিনি হেৰি কৰিব লগা হয়। যিকেইজন চিকিৎসক আছিলে তাৰতো বহুতে অৱসৰ লৈছে, তেওঁলোকে কেনেকৈ কৰিছিলে? আগতে আমাৰ ইয়াৰ আগত চেলেং ছাৰ আছিল, ডক্টৰ দেৱানন্দ চেলেং। তেখেতৰ ঘৰতে আমি আজি বহুত বছৰ কামটো চলাইছিলোঁ, অফিচিয়েল কামখিনি। কিন্তু তেখেতো এতিয়া ৰিটায়াৰ হোৱাৰ পৰাই তেখেত গুচি গ'ল, ভাড়া ঘৰ এৰি দিলে। এতিয়া নিজৰ ঘৰতে কৰিছিলোঁ। এতিয়া তেখেত এৰি দিয়াৰ পৰা আমাৰ জেগাই নাই আৰু। জেগা নাই। মই আৰু এগৰাকী আছে, আপুনি কি হিচাপে কৰ্মৰত? মোৰ নাম দিলীপ দাস, মই 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পশু চিকিৎসা। এটা কথা জানিব বিচাৰিম, গৌৰীসাগৰ এলেকাটো বহুত ডাঙৰ, ইয়াত পশুপালক আছেনে? আছে, যথেষ্ট আছে, পশুপালক যথেষ্ট আছে। কি কেনেকে ধৰণে কাম কাজ অসুবিধা? আমি অসুবিধা মানে কি, মানে আমি যেতিয়া চিকিৎসা আমি ভেকচিনেশ্যনত বা কিবাত যাওঁ, ধৰি লওক সেইখিনি কৰাৰ পিছত আমাৰ অফিচিয়েল কিছুমান কাম থাকে, সেই কামখিনি মানে আমি বাৰাণ্ডাত বা ৰাস্তাত বা দোকানৰ আগত বহি কৰিব লগা হয়। এই যে ভেকচিন বিলাক আহে গৌৰীসাগৰলৈ, সেইখিনি ক'ত ৰাখে, মজুত ক'ত কৰে, কি কৰে? আমি দিখমুখ চাব চেণ্টাৰত ফ্ৰিজত ৰাখি লওঁ, ইয়াৰ পৰা আমি লৈ যাওঁ, বেলেগত লৈ যাব লগা হয়। এই বিষয়ে, এই যি সমস্যা, এই সমস্যাৰ বিষয়ে বিভিন্ন সময়ত
অৱগত কৰি অহা হৈছে কিন্তু চৰকাৰ আহে চৰকাৰ যায় মন্ত্ৰী হয় বহু নেতা মন্ত্ৰী হয় আকৌ বেলেগ আহে কিন্তু আজি পৰ্যন্ত এই সমস্যাটো সমাধান কৰিবলৈ তেওঁলোক সক্ষম নহ'ল গুৰুত্ব নিদিলে বুলি ক'ব লাগিব 1963 চনৰ পৰাই আজি পৰ্যন্ত এখন খণ্ড পশু চিকিৎসালয়ৰ কোনো ধৰণৰ ভূমি নহ'ল ভূমি নোহোৱাটো বাৰু ইমান ডাঙৰ কথা নহয় বহুত পশু চিকিৎসালয় আছে বা পশু চিকিৎসা কেন্দ্ৰ আছে যিবিলাক অস্থায়ী ভাড়াঘৰত চলাই থকা আমি দেখিছোঁ কিন্তু গৌৰীসাগৰ খণ্ড পশু চিকিৎসালয়ত সেই ব্যৱস্থাও আজিলৈকে কৰি নিদিলে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাৰ বাবে এনেধৰণে অতি কষ্টৰে দুৰ্ভোগ ভুগি তেওঁলোকে দায়িত্ব সম্পাদন কৰি আহিছে কৰ্তব্য পালন কৰিছে অনাগত সময়ত লক্ষণীয় হ'ব গৌৰীসাগৰ খণ্ড পশু চিকিৎসালয়খনৰ কেতিয়া কাৰ্যালয় নিৰ্মাণ কৰি দিব চৰকাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ